কি তোর বাপের বাড়ি দেশখন কি তোর বাপের নেকি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ভূপেন বৰাদেৱ। এই অসমখন, অসমৰ মানুহবোৰ, অসমৰ মাটি বাৰী সম্পত্তিবোৰ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নেকি? বহুতো প্ৰশ্নৰে এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। ভূপেন বৰাৰ বহুত বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু এই মন্তব্য কিহৰ কাৰণে আগবঢ়াইছে, কিয় পৈতৃক সম্পত্তি বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক, কিয় বাৰে বাৰে গৰু গালি দি থাকে, আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ' ক্লিপটো আপোনালোকে চালে গম পাব সকলোখিনি কথাই। গতিকে বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। সেই সম্পৰ্কে মই মুখ্যমন্ত্ৰী মহোদয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই আজি কেইদিনমান ধৰি বাংলাদেশত যিটো আন্দোলন চলি আছে শ্বেখ হাছিনাৰ বিৰুদ্ধে, এই আন্দোলনটোত বহুত গান, আন্দোলনৰ গান, তাৰে এটা গানৰ এটা লাইন মই কৈছোঁ, আন্দোলনকাৰীসকলে গাইছে, খুব হিট হৈছে। দেশখন কি তোৰ বাপেৰ বাৰী, দেশখন কি তোৰ বাপেৰ নেকি, এইবুলি এটা গান। অৰ্থাৎ আমি সুধিব খুজিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কি এই অসমখন তেওঁৰ পৈতৃক সম্পত্তি নেকি? অসমখন পৈতৃক সম্পত্তি নেকি যে তেওঁ যি মন যাব তাকেই তেওঁ আইন কৰিব? আজি এইখন এখন গণতান্ত্ৰিক দেশ। ইয়াত কোন মানুহে কাক মাটি বেচিব তাৰ এটা ভূমি আইনত তাৰ ব্যৱস্থা আছে। মাটি বাৰী কিনা বেচাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে। আজিকালি পাৰ্মিশ্যন চক্ৰ বিষয়াৰ যোগেদি গৈ উপায়ুক্তই পাৰ্মিশ্যন দিয়ে। এই প্ৰচেছ আছেই। এই প্ৰচেছত চবেই মাটি বাৰী কিনা বেচা কৰি আছে। গতিকে তেওঁ নতুন নিয়ম উলিয়ালে কি বুলি, যে হিন্দুৱে মুছলমানক বেচিলে, মুছলমানে হিন্দুক বেচিলে, আৰু তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, মুখ্যমন্ত্ৰীৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, অসমৰ ৰাইজে এই কাম কৰিব। প্ৰথমে আপুনি কৰি দেখুৱাওক। আপোনাৰ যে পত্নীয়ে আগতে বহুতবিলাক মাটি কিনিলেতো, এতিয়া যি আপোনাৰ পত্নীয়ে যদি কোনোবা মুছলমানৰ পৰা মাটি কিনে, আপুনি এটা পাৰ্মিশ্যন দি প্ৰথমে দেখুৱাওক, তাৰপিছত অসমৰ মানুহক আপুনি এই কাম কৰিবলৈ ক'ব। আমি ইয়াক ধিক্কাৰ দিছোঁ। এইটো অগণতান্ত্ৰিক, অসাংবিধানিক। আৰু এইটো মুখ্যমন্ত্ৰী অন্য কাৰণে নহয়, এই তেওঁৰ যে গোটেই বিজেপিৰ যিটো ব্যৰ্থতা, এই গোটেই ব্যৰ্থতাটো তেওঁ ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ কথাবিলাক তেওঁ অৱতাৰণা কৰিছে। আৰু দ্বিতীয় কথাটো হৈছে যে যিটো পগলা কুকুৰ, হয় পগলা হৈছেই, তেওঁ নিজকে তেওঁ কৈছে যে মই পগলা কুকুৰ, মোক জোকাই নল'ব। হয়, প্ৰকৃততে তেওঁ ঠিকেই, তেওঁ স্বীকাৰ কৰিছে, তেওঁ পগলা বুলি তেওঁ স্বীকাৰ কৰিছে। আৰু সেইকাৰণেই পগলাৰ কাৰণে আজি পাগলামি এডমিনিষ্ট্ৰেশ্যন, আজি প্ৰশাসন পাগল হৈছে। আৰু সেইকাৰণে এই এনেকুৱা পাগলামি সিদ্ধান্ত লৈছে। এই যে মুছলমানৰ মাটি হিন্দুৱে কিনা বেচা কৰা, তেওঁৰ পৰা পাৰ্মিশ্যন, মুখ্যমন্ত্ৰীৰ কাম সেইটো নেকি? উপায়ুক্ত কি ঘোঁৰা ঘাঁচ কাটিবলৈ বহি আছে? উপায়ুক্তই পাৰ্মিশ্যন দিব তেওঁ কিহৰ কাৰণে? আৰু এইটো এটা নতুন অদ্ভুত তেওঁ নিজে সৃষ্টি কৰা আইন। গতিকে এইকাৰণে বিনাশকালে বিপৰীত বুদ্ধি। গতিকে যেতিয়া পতন হয় তেতিয়া বুদ্ধি ভ্ৰষ্ট হয়। গতিকে এইটোৱেই হ'বলৈ গৈ আছে।